दुकान जेसीबी गाड़ी लो सो जेसीबी 3DX सुपर। इसका हिंदी में हम लोगों ने वीडियो बनाया था जीटूस ऑटो ऐप में। किसी को अगर हिंदी में चाहिए तो जीटूस ऑटो ऐप में चला जाइए। तो जीतु ये অসমীয়াত বনাইছো দামটো প্ৰথমে চাই লওক জেচিবি 3DX সুপাৰ 2019 গাড়ী 22 লাখ টকা। এখন 2019 আৰু এখন আছে 2018। তো যিসকল হিন্দী ভাষী হিন্দী চেনেল যাব আৰু যিসকল অসমীয়া একচুৱেলি ইয়াতে এটা মানে সদায় মোৰ কনফিউজন দাদা আপুনি হিন্দীত নবনায়। বহুতে আকৌ কয় भैया आप असमिया में बनाता है तो हमको समझ में नहीं आता है। দুটা বেলেগ বেলেগ চেনেল চাই ল'ব। 2019 গাড়ী 22 লাখ টকা গুৱাহাটী ওচৰতে আছে। আপোনাৰ ডাউন পে'মেণ্ট মোটামুটি 5 লাখ টকামান দিব লাগিব। ওপৰত চাওক কণ্টেক্ট নম্বৰটো দিয়া আছে। এতিয়া যিসকলৰ চিভিল বেয়া যাৰ ডাঙৰ গাড়ী নাই এটলিষ্ট টিপাৰ বা এনেকুৱা ধৰণৰ ডাঙৰ গাড়ী যদি নাই তেতিয়াহ'লে এখন গাড়ী ফাইনেন্স নাপাব। অকল ট্ৰেক্টৰে আছে বোলে, অকল বলেৰো পিকআপ আছে, নিদিয়ে ফাইনেন্স কোম্পানীয়ে। বিগ ভেহিকেল থাকিব লাগিব, বিগ ভেহিকেল। ঠিক আছে, এতিয়া ফাইনেন্স কোম্পানীয়ে কিয় নিদিয়ে মই নাজানো। আপোনালোকে যদি পাৰে ফাইনেন্স কোম্পানীক আপোনাক সোধক। যদি সেনেকৈ যদি বন্দোবস্ত কৰি আহে তেতিয়াহ'লে ক'বলৈ একো নাই। আমি যিহেতু দিছোঁ ফাইল কিছুমান হোৱা নাই। তো বিগ কমাৰ্চিয়েল ভেহিকেল থাকিলে হোৱাৰ চান্সটো আছে। এতিয়া যিমানবোৰ ফোন আহিছে দাদা মোৰ ট্ৰেক্টৰ আছে 3খনমান, দাদা মোৰ বলেৰো আছে, কেনেকুৱা ধৰণৰ ফাইল দিছোঁ হোৱা নাই। আৰু আপোনাৰ চিভিলটো জানে, আৰু চিভিলত আপোনাৰ সদায় চাব স্ক'ৰটো মেইন। কোনোবা যদি ছেটেলমেণ্ট কৰিছে ধৰি লওক 5 লাখ টকা দিব আছে, 4 লাখ টকাত ছেটেলমেণ্ট কৰিছে, 1 লাখ টকা দিব থাকি গ'ল, তেওঁ জীৱনত লোন নাপায়। মোৰ এনেকুৱাও কেছ হৈছে মাত্ৰ 300 টকা এটা আউটষ্টেণ্ডিং থকাৰ কাৰণে লোন দিয়া নাই। 300 টকা। তো মানে ফাইনেন্স কোম্পানীটো ইমান সহজ নহয়। তেওঁলোকৰ কাৰণে সহজ যোনে সময়মতে পইচা দিয়ে, একদম পানীৰ নিচিনা। যিসকলে অলপমান দেৰি কৰে তেওঁলোকৰ চেণ্ডেল ক্ষয় যাব, জোতা ক্ষয় যাব, কিন্তু লোন নাপায়। এয়া হৈছে গাড়ী। ইণ্টেৰিয়ৰটো চাই লওক এবাৰ। মই যিমানখিনি জানো আপোনাক মানে মই শ্বেয়াৰ কৰিছোঁ। আজিৰ দিনত আপোনাৰ কিবা যদি আউটষ্টেণ্ডিং আছে গোটেইখিনি মাৰি দিয়ক, তেতিয়াহে পাব। এইটো লোডাৰ বাকেট চাওক, লোডাৰ বাকেট যি আছে আপোনালোকৰ সন্মুখতে আছে। 2019 গাড়ী 22 লাখ টকা। গুৱাহাটীৰ কোন জেগাত আছে মোক ইয়াত ফোন কৰিব। ফোনত আমি সুধিম, সৰু এটা ইণ্টাৰভিউ ল'ম। যদি চব ঠিক ঠাক আছে তেতিয়াহে মাতিম। নহ'লে কি হয় এনেই ভিৰ হয়, বহুতে সেই ডিফল্টাৰ কাষ্টমাৰ ভৰ্তি হৈ যায়। এনেকুৱা হৈছে 10টা বজাত 8টাই ডিফল্টাৰ গাড়ী চাই ষ্টাৰ্ট কৰিছে, পিছত গম চিভিল বেয়া। তো ইমানবোৰ মানুহ মাতি কি লাভ। সেইকাৰণে এড্ৰেছটো দিয়া নাই চাওক, অকল গুৱাহাটী লিখিছোঁ আৰু কণ্টেক্ট নম্বৰ দিয়া আছে। ঠিক আছে, আমি অলপ সোধাসুধি কৰিম, তাৰপিছতে আপোনাক মাতিম। ঠিক আছে, কোনোবাই যদি ইয়াত বেয়া পায় ক'বলগীয়া একো নাই, কিয়নো এনেই ভিৰ ভাৰ কৰি কি লাভ। আপুনি সেই বস্তুটোৰ কাৰণে যদি এলিজিবলে নহয়। এতিয়া 2 নম্বৰ গাড়ীখন চাওক। এইখন 2018 গাড়ী 21 লাখ টকা। একেই গাড়ী হয়, আৰু কিমান ঘণ্টা চলিছে মই নাজানো, কিন্তু এইটো ডিলাৰৰ বস্তু। তেওঁলোকে এইটো চাবি মাৰি ইয়াত থৈ দিছে এইখিনিত। তো মই চাব পৰা নাই ঘণ্টাত, আৰু আপোনাৰ ড্ৰাইভাৰো নাই। তো আপোনালোকে নিজে আহিব, আহি পিনে নিজে চেক কৰিব। চেক কৰাৰ পিছত চাব কিমান কিলোমিটাৰ চলিছে, যদি কিমান আৱাৰ চলিছে। যদি বেছি চলিছে নালাগে, আৰু যদি চলিছে ঠিক আছে। নতুন টায়াৰ এটা অনা হৈছে, গোটেই টায়াৰ নতুনে পাব। ইয়াত চেঞ্জ হৈছে, আমি অন দ্য স্পট দেখাই আছোঁ। টায়াৰটো লাগি যাব এতিয়া অলপ পিছতে। তো বাকী বেলেগ একো নাই। জেচিবি 3DX সুপাৰ 2018 গাড়ী 21 লাখ টকা। আৰু আগৰখন আছিলে জেচিবি 3DX সুপাৰ 4x2, দুটাই 4x4 2019 22 লাখ টকা। অলপ দাম কম বেছি হ'ব, কিন্তু ফোনত নহয়। দাদা ফোনত একবাৰে কৈ দিয়ক মই বহুত দূৰৰ পৰা আহিছোঁ, দাদা মই ৰঙিয়াৰ পৰা আহিছোঁ, দাদা মই নলবাৰীৰ পৰা আহিছোঁ, দাদা মই 1000 কিলোমিটাৰ দূৰৰ পৰা আহিছোঁ। এইবোৰ কথা পাতি লাভ নাই। গাড়ীৰ সন্মুখত আহিব, ভাল প্ৰথমে পচন্দ কৰিব। যদি পচন্দ নাই আৰু ৰেটৰ কথা পাতি লাভ নাই। কিন্তু মানুহবোৰে কি কয় দুবাৰ ৰেট কমায়। প্ৰথমে ৰেটটো কমাই ল'ব, ধৰি লওক 22 লাখ টকা, মই ক'লোঁ 21 লাখ টকা। আহি পিনে ক'ব দাদা এইটো বেয়া, এইটো আৰু কমত লাগে। এই দুবাৰ ৰেট কমোৱা ছিষ্টেমটো নাই। কিন্তু মানুহবোৰে একচুৱেলি গাড়ীখন চাবলৈ নাহে, গাড়ীত কি কমি আছে, মানে কি আছে বেয়া, সেইটোৱে চাবলৈ আহে। মোৰ এনেকুৱা লাগে। যদি আপোনাক একদম টিপ টপ গাড়ী লাগে তেতিয়াহ'লে নতুন গাড়ী কিনক। আৰু যদি ছেকেণ্ড হেণ্ড গাড়ী যদি ভাবে তেতিয়াহ'লে আপুনি শ্ব'ৰুম কণ্ডিশ্যনত নাপায়। এইটো মিছা কথা কৈ লাভ নাই। ছেকেণ্ড হেণ্ড মানে ছেকেণ্ড হেণ্ডে হয়, আপুনি ইয়াত কিবা কিবি কাম থাকিবই। আৰু এইটো এটা ইউটিউব চেনেল হয়, আমি কোনো গাড়ীত গেৰেণ্টি ৱাৰেণ্টি নিদিওঁ। আপোনাক কি পইচা দিছে, কি লেনদেন কৰিছে, আমি কোনো জগৰীয়া নহয়। চাই লওক।